অসমত এতিয়া প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ অধীনত 2 লাখ লোকে নতুনকৈ ৰন্ধন গেছ পাব। আপুনি যদি প্ৰধানমন্ত্ৰী উজ্জ্বলা তিনিটা কিস্তিত যিহেতু পইচাটো দিব, আপোনালোকক প্ৰথমটো যিটো কিস্তি পইচা দিব সেইটো আপুনি আধাৰ হিলাটো স্থাপন কৰিব লাগিব, মাটি ভেটিটো আপুনি তুলিব লাগিব। এটা আপোনালোকে খবৰ শুনিবলৈ পাই আছে যে অৰুণোদয় আঁচনি 3100 টকাকৈ এতিয়া বঢ়াব বুলি কৈছে। মই আপোনালোকক যোৱাটো সপ্তাহতো কৈছিলোঁ যে চৰকাৰে অৰুণোদয় আঁচনিত 3100 টকাকৈ বঢ়াম বুলি কৈছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথাটোক লৈ কি তেওঁ এতিয়া কৈছে মই আপোনাক কৈ দিওঁ। খেলি মেলি পায় তেনেহ'লে সেইখিনি বস্তু তেওঁলোকে তদন্ত কৰিব, ঠিক আছে। গতিকে আপোনালোক যদি ঘৰত উপস্থিত নাই আৰু 3বাৰ পৰ্যন্ত যদি তেওঁলোক আপোনালোকৰ ঘৰলৈ আহিও আপোনালোকক নাপায়হি, তেনেকুৱা ক্ষেত্ৰত সমস্যা হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এতিয়া অসমৰ মহিলাসকলক মোবাইল ফোন দিব। আপুনি যদি আপোনালোকৰ হাতত যদি ৰেচন কাৰ্ড আছে, আগতে আপুনি যিমান মূল্যত এই সামগ্ৰীসমূহ কিনিছিলে, এতিয়া আপোনালোকে কেৱল 100 টকাতে ডিজিটেল আছাম 2.0 চেনেলটোৰ সপ্তাহটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি যিহেতু দেওবাৰ আৰু আপোনালোকৰ কাৰণে সপ্তাহটোৰ আটাইসমূহ গুৰুত্বপূৰ্ণ খবৰ একেলগতে এই ভিডিঅ'টোত আপোনালোকৰ কাৰণে লৈ আনিছোঁ। যোৱা সপ্তাহতকৈ এইটো সপ্তাহত বহুতবিলাক নতুন নতুন খবৰ আহিলে, গতিকে হাতত চাহ একাপ লৈ লওক আৰু ভিডিঅ'টো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাওক, কাৰণ এই ভিডিঅ'টোত মই আপোনালোকক যিখিনি ইনফৰমেশ্যন দিম, এই ইনফৰমেশ্যনখিনি আপোনালোকে যদি লৈ থয় তেনেহ'লে বেলেগ ভিডিঅ' চোৱাৰ আপোনাৰ কোনো ধৰণৰ প্ৰয়োজনে নাথাকিব। ভিডিঅ'টো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে আপুনি ভিডিঅ'টোত যদি লাইক এটা কৰা নাই, ফটাফট ভিডিঅ'টোত লাইক এটা কৰি দিয়ক। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। লগতে ভিডিঅ'টো হাইপো কৰি দিয়ক। ভিডিঅ'টো হাইপ কৰি দিলে কি হয়, অন্য লোকেও এই ভিডিঅ'টো চাবলৈ সুবিধা পায়। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ সৰু এটা অনুৰোধ, আপুনি যদি এতিয়ালৈকে আমাৰ হোৱাটছআপ চেনেলটো জইন কৰা নাই, সোনকালে আপুনি আমাৰ হোৱাটছআপ চেনেলটো জইন কৰি ল'ব। হোৱাটছআপ চেনেলত মই ভিডিঅ'সমূহত আপোনালোকক যিসমূহ ইনফৰমেশ্যন দি দিওঁ, তাতকৈ বহুতো বেলেগ বেলেগ ইনফৰমেশ্যন আমাৰ হোৱাটছআপ চেনেলত মই আপলোড কৰি থাকোঁ। গতিকে আপোনালোকে যদি আৰু বেলেগ বেলেগ খবৰ চাই থাকিব বিচাৰে সহজতে, হোৱাটছআপ চেনেলৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, সোনকালে আপুনি জইন কৰি ল'ব পাৰে। আজি যিটো প্ৰথমটো খবৰ আহিছে, এইটো আহিছে ৰেচন কাৰ্ডক লৈ। আপোনালোকৰ হাতত যদি এখন ৰেচন কাৰ্ড আছে, তেনেহ'লে মই যোৱা 2টা সপ্তাহতে আপোনালোকক ৰেচন কাৰ্ড থাকিলে চৰকাৰে এতিয়া কোনসমূহ নতুন সুবিধা দিছে জনসাধাৰণক, সেই বিষয়ে আমি এই ভিডিঅ'সমূহত আলোচনা কৰিছিলোঁ। গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে ৰেচন কাৰ্ড থকা যিসকল লোক আছে, এতিয়া তেওঁলোকে 1 জানুৱাৰীৰ পৰা ৰেচন কাৰ্ড হিতাধিকাৰীয়ে 100 টকাতে লাভ কৰিব দাইল, চেনি আৰু নিমখ। গতিকে আপোনালোকৰ হাতত যদি ৰেচন কাৰ্ড আছে, আগতে আপুনি যিমান মূল্যত এই সামগ্ৰীসমূহ কিনিছিলে, এতিয়া আপোনালোকে কেৱল 100 টকাতে দাইল, চেনি আৰু নিমখ এই আটাইসমূহ সামগ্ৰী আপোনালোকে লাভ কৰিব গৈ আছে। গতিকে ৰেচন কাৰ্ড যদি আপোনালোকৰ নাই, তেনেহ'লে সোনকালে আপুনি ৰেচনৰ দোকানৰ ওচৰলৈ যাওক। আপোনাৰ অঞ্চলত যিখন ৰেচনৰ দোকান আছে, তাত গৈ মেলি তেওঁলোকৰ পৰা ফৰ্মসমূহ লওক। যদি এপ্লাই চলি আছে, আপুনি ফৰ্মসমূহ কালেক্ট কৰি প্ৰয়োজনীয় নথিপত্ৰ দি ফটো সহকাৰে আপোনালোকে আবেদন কৰি দিয়ক। আবেদন কৰাৰ পিছত আপুনি যেতিয়া ৰেচন কাৰ্ডখন লাভ কৰিব, তেতিয়া আপোনালোকে সেই ৰেচন কাৰ্ডখনৰ জৰিয়তে অৰুণোদয় আঁচনিৰ সুবিধা পাব। তাতে আপুনি চৰকাৰী ঘৰৰ কাৰণে যদি আবেদন কৰিবৰ কাৰণে এলিজিবল হয়, তেনেহ'লে আপোনাৰ ৰেচন কাৰ্ডৰ প্ৰয়োজন হ'ব। লগতে যিটো আয়ুষ্মান কাৰ্ডৰ সুবিধা, সেইটো আপোনালোকে লাভ কৰিব। আৰু এই ৰেচন কাৰ্ডখন থাকিলে আপোনালোকে এই আটাইসমূহ সুবিধা তেতিয়া লাভ কৰিব। গতিকে ৰেচন কাৰ্ডৰ যদি আপুনি যোগ্য হিতাধিকাৰীয়ে সোনকালে ৰেচন কাৰ্ডৰ কাৰণে আবেদন কৰি দিয়ক। আৰু ৰেচনত যদি আপুনি নাম অন্তৰ্ভুক্ত কৰিব বিচাৰিছে, মানে আপোনাৰ ঘৰৰ যদি সদস্যৰ ৰেচন কাৰ্ডত আপুনি নাম অন্তৰ্ভুক্ত কৰিব বিচাৰে, তেনেহ'লে সোনকালে আপুনি ৰেচনৰ দোকানীৰ ওচৰলৈ গৈ ৰেচন কাৰ্ডত আপোনাৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰে। অনলাইনতো সেই সুবিধা আছে, যোনটোৱে আপোনালোকৰ কাৰণে সুবিধা হয় সেইটোৱে আপুনি কৰি ল'ব পাৰে। আগবাঢ়িছে পিছৰটো খবৰলৈ। চৰকাৰে বাবু আঁচনিক লৈ এটা গুৰুত্বপূৰ্ণ আপডেট দিছে। 1 জানুৱাৰীত অসম চৰকাৰে বহুতবিলাক নতুন নতুন তেওঁলোকে আপডেট দিব, বহুতবিলাক নতুন নতুন তেওঁলোকে জাননী জাৰি কৰিবলৈ গৈ আছে। তাৰে ভিতৰত এখন আঁচনি হৈছে বাবু আঁচনি। চৰকাৰে ৰিচেণ্টলি যিখন নিযুত মইনা আঁচনি লঞ্চ কৰিছিলে, যিখন আঁচনি কেৱল ছাত্ৰীসকলৰ কাৰণে, যিসকলে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত পঢ়িছে, ছেকেণ্ড ইয়েৰত পঢ়িছে বা ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰত নাম লগাইছে, তেওঁলোকৰ কাৰণে সেই আঁচনিখন আনিছে। গতিকে এতিয়া চৰকাৰে ছাত্ৰসকলৰ কাৰণে এখন নতুন আঁচনি আনিবলৈ গৈ আছে, যিখন আঁচনিত কেনেকৈ এপ্লাই কৰিব লাগিব, কি কি ক্ৰাইটেৰিয়া থাকিব, এইসমূহ আপোনালোকে জানুৱাৰী মাহত ইয়াৰ ওপৰত অফিচিয়েল নটিফিকেশ্যন পাবলৈ গৈ আছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আপুনি যদি ছাত্ৰ হয়, তেনেহ'লে বাবু আঁচনিৰ নামেৰে তেওঁলোকে এখন নতুন আঁচনি আনিব। আৰু সেই আঁচনিখনৰ শুভাৰম্ভণি বা সেই আঁচনিখন তেওঁলোকে কেনেকৈ ৰূপায়ণ কৰিব, সেই বিষয়ে তেওঁলোকে জানুৱাৰী মাহত আপডেট দিব বুলি কৈছে। আগবাঢ়িছে পিছৰটো আপডেটলৈ। অসমত যিহেতু এতিয়া বৰ্তমান SR চলি আছে, যিটো SR প্ৰক্ৰিয়া, এই SR প্ৰক্ৰিয়াটো যদি আপোনালোকে কৰা নাই, তেনেহ'লে আপোনালোক সমস্যাত পৰিব পাৰে। আপোনালোকক মই এই সম্পূৰ্ণ যিটো SR প্ৰক্ৰিয়া, এইটো কেনেকৈ হ'ব সেইটোৰ বিষয়ে কৈ দিছোঁ। 22 নৱেম্বৰৰ পৰা 20 ডিচেম্বৰলৈকে বুথ পৰ্যায়ৰ বিষয়া অৰ্থাৎ BLOৰ দ্বাৰা ঘৰে ঘৰে পুনৰীক্ষণ কৰা হৈ আছে এতিয়া, আৰু এইটো প্ৰক্ৰিয়া আপোনালোকৰ 20 ডিচেম্বৰলৈকে চলিব। যিহেতু সময় চাপি আহিছে, আপোনালোকৰ ঘৰত যদি মানুহ নাথাকে, তেনেকুৱা ক্ষেত্ৰত 3বাৰ পৰ্যন্ত তেওঁলোকে আপোনালোকৰ
ঘৰলৈ যাব আৰু সেই যিটো ছাৰ্ভে হৈছে এইটোত কি হৈছে যে আপোনালোকৰ ঘৰত যিকেইজন ব্যক্তি থাকিব সেই ব্যক্তিকেইজন ঘৰত আছেনে নাই বা বৰ্তমান ঘৰত থাকেনে নাই আপোনালোকৰ ধৰি লওক কোনোবা যদি বিয়া হ'ল নতুনকৈ আপোনালোকৰ ঘৰলৈ বিয়া হৈ আহিছে তেওঁলোকৰ নাম যদি ধৰি লওক ট্ৰান্সফাৰ কৰা হোৱা নাই সেইখিনি কৰিব লগতে কাৰোবাৰ নাম যদি ভুল হৈ আছে ফটো খেলিমেলি হৈ আছে কিবা নামত যদি এলফাবেটিকেল মিষ্টেক হৈ আছে এইখিনি ঠিক কৰিব আৰু যদি কিবা খেলিমেলি পায় তেনেহ'লে সেইখিনি বস্তু তেওঁলোকে তদন্ত কৰিব ঠিক আছে গতিকে আপোনালোক যদি ঘৰত উপস্থিত নাই আৰু 3বাৰ পৰ্যন্ত যদি তেওঁলোক আপোনালোকৰ ঘৰলৈ আহিও আপোনালোকক নাপায়হি তেনেকুৱা ক্ষেত্ৰত সমস্যা হ'ব পাৰে সেইকাৰণে আপোনালোকৰ বোলে এনেকুৱা হয় যদি হৈছে ঘৰৰ ওচৰে পাজৰে সকলোৰে কৰি হৈ গ'ল কিন্তু আপোনালোকৰ নাই হোৱা কৰি বা নাই অহা তেনেকুৱা ক্ষেত্ৰত আপুনি সোনকালে আপোনালোকৰ গাঁওবুঢ়াৰ লগতো যোগাযোগ কৰিব পাৰে যদি আপোনাৰ এনেকুৱা হৈছে বোলে আপোনাৰ ঘৰৰ বাকী ওচৰে পাজৰে চবৰ ঘৰত কৰিলে কিন্তু কেৱল আপোনালোকৰ ঘৰতহে কৰা নাই বোলে তেতিয়া আপুনি সেইটো কাম কৰিব পাৰে যে গাঁওবুঢ়াৰ লগত যোগাযোগ কৰিব পাৰে বাকী তেওঁলোকে 20 ডিচেম্বৰলৈকে এই যিটো পুনৰীক্ষণ প্ৰক্ৰিয়া এইটো তেওঁলোকে কৰিব বুলি কৈছে 27 ডিচেম্বৰত খচৰা নিৰ্বাচনী তালিকা প্ৰকাশ পাব 27 ডিচেম্বৰৰ পৰা 22 জানুৱাৰীলৈকে দাবী আৰু আপত্তি দাখিলৰ কৰা সময়সীমা থাকিব 3 জানুৱাৰীৰ পৰা 4 জানুৱাৰী আৰু 10 জানুৱাৰীৰ পৰা 11 জানুৱাৰীলৈকে বিশেষ প্ৰচাৰৰ দিন হ'ব 2 ফেব্ৰুৱাৰী 2024ত দাবী আৰু আপত্তি নিষ্পত্তিৰ অন্তিম সময়সীমা থাকিব আৰু 10 ফেব্ৰুৱাৰীত ভোটাৰ তালিকাৰ চূড়ান্ত যিখন তালিকা হৈছে সেই তালিকাখন প্ৰকাশ পাব বুলি কৈছে গতিকে আপোনালোকৰ ঘৰত BLO বা গাঁওবুঢ়া আহি পুনৰীক্ষণ কৰিলে নে নাই কৰা নিশ্চয় মোক তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব পিছৰটো আপডেটলৈ অৰুণোদয় 3.0 যিখন স্কিম এই স্কিমখন এতিয়া BTRত লঞ্চ কৰি দিয়া হ'ল বহুতে মোক সুধি থাকে যে BTRত অৰুণোদয় 3.0 কেতিয়া লঞ্চ কৰা হ'ব 12 ডিচেম্বৰ তাৰিখে অৰুণোদয় 3.0 BTRত অফিচিয়েলি লঞ্চ হৈ গ'ল এটা আপোনালোকে খবৰ শুনিবলৈ পাই আছে যে অৰুণোদয় আঁচনি 3100 টকাকৈ এতিয়া বঢ়াব বুলি কৈছে মই আপোনালোকক যোৱাটো সপ্তাহতো কৈছিলোঁ যে চৰকাৰে অৰুণোদয় আঁচনিত 3100 টকাকৈ বঢ়াম বুলি কৈছে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথাটোক লৈ কি তেওঁ এতিয়া কৈছে মই আপোনাক কৈ দিওঁ মানে 3100 টকাটো অৰুণোদয় আঁচনিত বঢ়াব নে নবঢ়ায় তাক লৈ তেওঁ কি ক'লে কৈ দিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে তেওঁলোকে জানুৱাৰী মাহত অৰ্থাৎ জানুৱাৰী মাহৰ 1 তাৰিখ হ'ব পাৰে বা জানুৱাৰী মাহৰ কেইদিনমানৰ পিছতো হ'ব পাৰে তেওঁলোকে কিছুমান বস্তুৰ আপডেট কৰিব মানে কিছুমান বস্তুৰ ওপৰত তেওঁলোকে ধৰি লওক গুৰুত্বপূৰ্ণ আপডেট কিছুমান আনিব অৰুণোদয় আঁচনিক লৈ বা কিছুমান নতুন আঁচনিক লৈ চৰকাৰে কৈছে যে অৰুণোদয় আঁচনিৰ যিটো পইচা সেইটো আপোনালোকে জানুৱাৰী মাহত বৃদ্ধি হোৱা দেখিবলৈ পাৰে 3100 টকাও হ'ব পাৰে বা তাতকৈ তলতো হ'ব পাৰে কিন্তু যিটো মেক্সিমাম লিমিট সেইটো 3100 বুলি ধৰি ৰাখিব পাৰে এতিয়া কিন্তু তাতকৈ তলতো হ'ব পাৰে কিন্তু এই অৰুণোদয় আঁচনিৰ যিটো 1250 টকা পইচা এইটো খুবমতে আপোনালোকে জানুৱাৰী মাহৰ পৰা বৃদ্ধি হোৱা দেখিব পাৰে মই আপোনালোকক এইটো নকওঁ যে হ'বই বুলি কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাখিনিৰ পৰা জানিব পৰা গৈছে যে তেওঁলোকে এই পইচাটো বৃদ্ধি কৰিব পাৰে জানুৱাৰী মাহৰ পৰা যেহেতু জানুৱাৰী মাহত তেওঁলোকে বহুতখিনি নতুন কিছুমান আপডেটো আনিব গতিকে আমি জানুৱাৰী মাহলৈকে ৱেইট কৰিব লাগিব যে অৰুণোদয় আঁচনি পইচা বাঢ়িব নে নেবাঢ়ে বাকী আপুনি অৰুণোদয় আঁচনিৰ যদি যোগ্য হিতাধিকাৰী হয় এতিয়ালৈকে যদি অৰুণোদয় আঁচনিৰ আবেদন কৰা নাই সোনকালে আপুনি পঞ্চায়তত খা খবৰ কৰি অৰুণোদয় আঁচনি যদি ফৰ্ম আহিছে তেনেহ'লে আপোনালোকে অৰুণোদয় আঁচনি এতিয়া ফৰ্ম ফিল আপ কৰিব পাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এতিয়া অসমৰ মহিলাসকলক মোবাইল ফোন দিব আপুনি যদি অসমত বাস কৰে অসমৰ যদি মহিলা হয় তেনেহ'লে অসমৰ মুখ্যমন্ত্ৰী এতিয়া আপোনালোকক এটা মোবাইল ফোন দিয়াৰ কথা কৈছে ইয়াৰ ওপৰত তেওঁলোকে কোনো অফিচিয়েল একো ধৰি লওক নটিফিকেশ্যন জাৰি কৰা নাই বা অফিচিয়েল কিবা প্ৰেছ ৰিলিজ দিয়া নাই তেওঁলোকে জাষ্ট এইটো কৈছে আৰু এই সকলোখিনি আপডেট আমি আহিবলগীয়া জানুৱাৰী মাহতে লাভ কৰিম তেওঁলোকে এইটো দিব নে নিদিয়ে যেনেকৈ মই আপোনাক এতিয়া অলপ আগত ক'লোঁ যেনেকৈ তেওঁলোকে অৰুণোদয় আঁচনি পইচা বহুৱা কথা কৈছে বাবু আঁচনি অনাৰ কথা কৈছে ঠিক তেনেদৰে এই যিটো মোবাইল দিয়াৰ কথা কৈছে মহিলাসকলক এইটোৰ ওপৰত কিবা তেওঁলোকে আঁচনি আনে নে কোনসকল মহিলাক দিয়ে নে গোটৰ মহিলাকে দিয়ে এইটোৰ বিষয়ে আমি আহিবলগীয়া সময়তহে জানিম কাৰণ এইটোৰ ওপৰত কোনো ধৰণৰ এনেকুৱা মানে আপডেটেই নাই যে কিবা ধৰি লওক তেওঁলোকে এই আঁচনিখন এইসকল লোকৰ কাৰণেহে আনিব বা আমুক মহিলাসকলে পাব তেনেকুৱা কোনো আপডেট নাই গতিকে জানুৱাৰী মাহত এই আটাইসমূহ কথা আমি একেলগতে ভালদৰে জানিব পাৰিম বুলি আশা কৰিব পাৰি পিছৰটো আপডেটলৈ অসমত এতিয়া প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ অধীনত 2 লাখ লোকে নতুনকৈ ৰন্ধন গেছ পাব আপুনি যদি প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিখনত আবেদন কৰিম বুলি ভাবি আছিলে তেনেহ'লে ইয়াৰ ওপৰত এতিয়া অফিচিয়েল কি আপডেট আহিছে মই আপোনালোকক শুনাই দিছোঁ গুৱাহাটী নুনমাটি স্থিত ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেডৰ AODয়ে ৰাজ্যিক কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰে ইণ্ডিয়ান অইল কৰ্পোৰেশ্যনৰ AOD CGM অমৰজ্যোতি বৰদলৈ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাত নতুন সংযোজন মুকলি সন্দৰ্ভত সবিশেষ জনাই সংবাদমেলত দেশত নতুনকৈ 25 লাখ অতিৰিক্ত সংযোগ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আঁচনিৰ অধীনত অনুমোদন দিয়া হৈছে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আঁচনিৰ জৰিয়তে উত্তৰ পূবত 5 লাখ আৰু অসমত 2 লাখ নতুন ৰন্ধন গেছৰ সংযোগ দিয়া হ'ব বুলি জনায় অমৰজ্যোতি বৰদলৈ কয় যে সমগ্ৰ দেশৰ দৰিদ্ৰ পৰিয়ালৰ প্ৰাপ্তবয়স্ক মহিলাসকলক বিনামূলীয়া LPG সংযোগ প্ৰদানৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আঁচনি আৰম্ভ কৰা হৈছে এই আঁচনিৰ সুবিধা কৰিবলৈ হিতাধিকাৰীৰ ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক গতিকে আপোনালোকৰ হাতত যদি ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড আছে তেনেহ'লে এতিয়া আপোনালোকে যিটো ৰন্ধন গেছৰ সুবিধা অৰ্থাৎ যিটো প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ সুবিধা সেইটো আপোনালোকে এতিয়া লাভ কৰিব গতিকে ইয়াৰ কাৰণে আপুনি অনলাইনতো আবেদন কৰিব পাৰে অনলাইনত কেনেকৈ আবেদন কৰিব লাগে আপুনি ইউটিউবত ভিডিঅ' পাই যাব যদি আপোনালোকক ইয়াৰ ওপৰত এক্সট্ৰাকৈ এটা ভিডিঅ' লাগে নিশ্চয় মোক আপুনি তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব
নাপাহৰিব আপোনালোকক মই সম্পূৰ্ণ ষ্টেপ বাই ষ্টেপ কৰি দেখুৱাই দিম যে PM উজ্জ্বলা আঁচনিখনত আপোনালোকে কেনেকৈ আবেদন কৰিব লাগে প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিখনত আপোনালোকে যদি আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকৰ কাৰণে এতিয়া ভাল খবৰ আহিছে প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ বহুতো সংখ্যক লোকে এতিয়া তেওঁলোকৰ যিসকল ধৰি লওক জিঅ' টেগিং হৈ গ'ল তেওঁলোকৰ এতিয়া প্ৰায় সংখ্যক লোকে যিটো পইচা সেই পইচাটো পাবলৈ গৈ আছে গতিকে আপুনি যদি আজি 2 বছৰ এবছৰ আগতে যদি আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিত আবেদন কৰিছিলে তেনেহ'লে চৰকাৰে এতিয়া পইচা মুকলি কৰা আৰম্ভ কৰিছে আৰু আপোনালোকে সময়মতে জানুৱাৰী মাহৰ ভিতৰতে আপোনালোকৰ যিসমূহ ঘৰৰ পইচা এই ঘৰৰ পইচাসমূহ লাভ কৰিব বাকী আপুনি যদি নতুনকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিত আবেদন কৰিব বিচাৰে তেনেহ'লে আপোনালোকৰ এতিয়া আকৌ নতুন এপ্লাই আৰম্ভ হ'ব জিঅ' টেগ হ'ব তাৰ পৰা যিসকল লোকক ধৰি লওক যোগ্য বুলি ভাবে তেওঁলোকে এতিয়া পইচাসমূহ লাভ কৰিব মুখ্যমন্ত্ৰী এনেকৈ কৈছে যে জিঅ' টেগ কৰিলে এনেকুৱা নহয় যে আপুনি পইচাটো পাবই বুলি আপোনালোক যোগ্য হ'ব লাগিব কাৰণ যোৱাবাৰ কি হ'ল বহুতো লোকে ফেককৈ তেওঁলোকৰ জিঅ' টেগ কৰোৱালে ঘৰৰ গোহালি বা অন্য যে ভঙা চিঙা কিবা ঘৰ দেখুৱাই মেলি ঘৰটো ল'বলৈ চেষ্টা কৰিছিলে য'ত বেলেগ বেলেগ মানুহ জড়িত হৈ আছিলে গতিকে এনেকুৱা ধৰণৰ ক্ষেত্ৰত এইবাৰ যিটো ঘৰ আঁচনিৰ যিটো প্ৰক্ৰিয়া এইটো সম্পূৰ্ণৰূপে তেওঁলোকে ষ্ট্ৰিক্ট কৰিব যাতে কোনো ধৰণৰ ফেক হিতাধিকাৰী সোমাব নোৱাৰে পইচা যাতে ফেককৈ ল'ব নোৱাৰে সেইটো চাব আৰু চৰকাৰে কৈছে যে তেওঁলোকে 3টা কিস্তিত যিহেতু পইচাটো দিব আপোনালোকক প্ৰথমটো যিটো কিস্তি পইচা দিব সেইটো আপুনি আধাৰ হিলাটো স্থাপন কৰিব লাগিব মাটি ভেটিটো আপুনি তুলিব লাগিব সেইটো আপুনি যেতিয়া কৰি দেখুৱাই দিব তাৰ পৰা ছেকেণ্ডটো কিস্তি পাব আৰু সেই তাৰ পিছৰ প্ৰচেছখিনি কৰাৰ পাছত আপুনি শেষৰ যিটো কিস্তিৰ পইচা সেইটো আপোনালোকে লাভ কৰিব বুলি কৈছে গতিকে আপোনালোকে যদি অলৰেডি এই আঁচনিখন আবেদন কৰিলে আপোনালোকৰ যদি লিষ্টতো নাম আহিলে তেনে ক্ষেত্ৰত ৱেইট কৰক কেইদিনমান আপোনালোকে জানুৱাৰী মাহৰ ভিতৰতে যিটো পইচা সেই পইচাটো লাভ কৰিব বাকী আপোনালোকৰ যদি জিঅ' টেগ নাই হোৱা তেনেহ'লে জিঅ' টেগ হোৱালৈ ৱেইট কৰিব লাগিব আৰু যদি আপুনি এতিয়ালৈকে আবেদনেই কৰা নাই তেনেহ'লে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু আপোনালোকে পঞ্চায়তত খা খবৰ কৰি থাকিব যেতিয়াই আবেদন হয় আপুনি আবেদন কৰোৱাই ল'ব আগবাঢ়ি যদি শেষৰটো আপডেটলৈ আপোনালোকে যদি ৰেলৱেৰ তৎকাল টিকেট কাটে তেনেহ'লে এতিয়াৰ পৰা আধাৰ OTPৰ প্ৰয়োজন হ'ব মানে আপোনালোকে যদি ধৰি লওক অনলাইনত যিটো তৎকাল টিকেট থাকে ৰেলৱেৰ সেইটো যদি আপোনালোকে কাটে এতিয়া বেলেগৰ থ্ৰু দি আপোনালোকে কাটিব নোৱাৰিব কাটিলেও আপোনালোকৰ যিটো আধাৰ OTP সেইটো আপোনালোকৰ প্ৰয়োজন হ'ব আপুনি ৰেলৰ টিকেটটো যেতিয়া কাটিব আপোনালোকক আধাৰ OTP বিচাৰিব আৰু আধাৰ OTP আপোনালোকে তেতিয়াহে দিব পাৰিব যেতিয়া আধাৰ কাৰ্ডটো আপোনালোকৰ মোবাইল নম্বৰৰ লগত লিংক হৈ থাকে গতিকে আপোনাৰ যদি আধাৰ কাৰ্ডৰ লগত মোবাইল নম্বৰ এতিয়ালৈকে আপুনি লিংক কৰোৱা নাই তেনেকুৱা ক্ষেত্ৰত সোনকালে লিংক কৰোৱাই লওক বা যদি আপোনালোকে নম্বৰটো চেঞ্জ কৰাব বিচাৰে তেনেহ'লে আপোনালোকে অনলাইনতো চেঞ্জ কৰাব পাৰিব কেনেকৈ কৰাব লাগে মই আপোনালোকৰ স্ক্ৰীনত যিটো ভিডিঅ' দি থৈছোঁ এইটো থ্ৰু দি আপোনালোকে নিজে চাই কৰি ল'ব পাৰিব কিন্তু এই ভিডিঅ'টোত আপোনালোকক মই যেটো প্ৰচেছ দেখুৱাইছোঁ এইটো কৰিবৰ কাৰণে আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত এটা অলৰেডি ফোন নম্বৰ লিংক হৈ থাকিব লাগিব বোলে সেইটো নম্বৰ যদি চেঞ্জ কৰোঁ তেতিয়াহে পাৰিব যদি একো নম্বৰেই লিংক নাই তেনেকুৱা ক্ষেত্ৰত আপোনালোকে যেটো আপোনাৰ ওচৰৰ আধাৰ চেণ্টাৰ আছে তাত গৈ মেলি আপুনি আধাৰ নম্বৰৰ লগত আপোনাৰ আধাৰৰ লগত আপোনাৰ ফোন নম্বৰটো লিংক কৰি ল'ব লাগিব গতিকে এইকেইটা আছিলে যে আমাক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে মই লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ